বন্ধুসকল আপোনালোকে জানি ইতিমধ্যে অসমতো SIR হ'বলৈ গৈ আছে তাৰ কাৰণে যিবিলাক নথিপত্ৰ লাগিব ইতিমধ্যে আপোনালোকে গম পাইছে তাৰ ভিতৰত এটা ইম্পৰ্টেন্ট নথি হ'ল মানে ডকুমেণ্টছ হ'ল 2005 চনৰ ভোটাৰ তালিকা 2005 চনৰ ভোটাৰ তালিকাটো আপুনি নিজৰ মোবাইল ফোনেদি কেনেকৈ ডাউনলোড কৰি ল'ব এইটো বিষয় আপোনাক আজি ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম কেনেকৈ আপুনি 2005 চনৰ ভোটাৰ তালিকাটো আপোনাক ডাউনলোড কৰি ল'ব পাৰিব তাৰ কাৰণে আপুনি কি কৰিব আপুনি গুগলত যাই সাৰ্চ কৰিব সিম্পলি আপুনি সাৰ্চ কৰিব ভোটাৰ লিষ্ট 2005 আসাম এটো সাৰ্চ কৰি আপুনি ইয়াতে চাব পাৰিব আপোনালোকে তলত অফিচিয়েল ৱেবছাইটটো ইয়াতে ওপেন হৈ যাব এটো ৱেবছাইটত অসম চৰকাৰে ইতিমধ্যে 2005 চনৰ ভোটাৰ তালিকাখন উপলব্ধ কৰিছে ঠিক আছে গতিকে আপুনি সিম্পলি ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস পাব চাব এনেকুৱা এটা ইন্টাৰফেস পাব আপুনি তলত চাব তলত স্ক্ৰল কৰিলে আপুনি ফাৰ্ষ্ট টাইমত কি কৰিব লাগিব আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব তাৰ পিছত আপুনি আপোনাৰ কনষ্টিটিউয়েন্সি 2005 চনত আপোনাৰ সমষ্টি কোনটো আছিল এটো আপুনি সিলেক্ট কৰিব লাগিব প্ৰথমতে আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লব আপোনাৰ যোনটো ডিস্ট্ৰিক্ট আপুনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনাৰ সমষ্টিটো সিলেক্ট কৰিব এটা কথা মনত ৰাখিব 2005 চনৰ আপোনাৰ যেটো সমষ্টি আছিল এটো আপুনি সিলেক্ট কৰিব লাগিব ঠিক আছে গতিকে মই এতে সিলেক্ট কৰি লৈছো আপুনি আপোনাৰ নিজৰ মানে সমষ্টিটো সিলেক্ট কৰি লব তাৰ পিছত আপুনি এটা আপোনাৰ পোলিং ষ্টেচনটো সিলেক্ট কৰিব ঠিক আছে পোলিং ষ্টেচন আপুনি এতে বহুত কেইটা পাব কিন্তু আপোনাৰ যেটো পোলিং ষ্টেচন হয় আপুনি সিম্পলি এতে সাৰ্চ কৰি দিব ঠিক আছে যেনেকৈ মই সাৰ্চ কৰি আছো মোৰ পোলিং ষ্টেচনটো এতে সাৰ্চ কৰি আছো ঠিক আছে সাৰ্চ কৰাৰ পিছত চাওক এতে আহি গৈছে পোলিং ষ্টেচনটো আপোনাৰ যেটো পোলিং ষ্টেচন মানে য'ত আপুনি ভোট দিয়ে এটো পোলিং ষ্টেচন আপুনি এতে সিলেক্ট কৰি লব ঠিক আছে সিলেক্ট কৰাৰ পিছত চাওক আপুনি সিম্পলি ৰাইট সাইডত এতে দেখা পাব পিডিএফত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ 2005 চনৰ ভোটাৰ তালিকাখন ডাউনলোড হৈ যাব ঠিক আছে তো এনেকৈ আপোনাৰ 2005 চনৰ ভোটাৰ তালিকাখন আপুনি ডাউনলোড কৰি ল'ব পাৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব জনহিতাৰ্থে যাতে দুখীয়া মানুহৰ অলপ সহায় হয় ধন্যবাদ